ৰেলৱে ষ্টেচন যেটো ৰেলৱে ষ্টেচনৰ দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব ৰেলৱে ষ্টেচনৰ যি পৰিবেশ চৌহদৰ যি পৰিবেশ হে পৰিবেশৰ মাজত আপুনি খুমালে হাতত এখন ৰুমাল লৈ খুমাব লাগিব নাক কুচাব লাগিব আপুনিও এনে ৰংগিয়া ৰেলৱে ষ্টেচনৰ পৰিবেশ দেখিলে আপোনাৰ চকু কপালত উঠিব এতিয়া সামাজিক মাধ্যমত এতিয়া ৰংগিয়া ৰেলৱে ষ্টেচনৰ ভিডিঅ' ভাইৰেল হৈছে এজন স্থানীয় যুৱকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰিছে যেটো ৰেলৱে ষ্টেচনৰ কাষতে আছে এখন চাহৰ দোকান অস্বাস্থ্যকৰ পৰিবেশৰ মাজতো এখন চাহৰ দোকান খোলা হৈছে আৰু যে ৰেলৱে ষ্টেচনৰ চৌহদৰ যি দেৱালয়ত একাংশ লোকে প্ৰস্ৰাৱ কৰে আৰু এতিয়া যি ৰংগিয়া ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচনৰ এতিয়া দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব ইতিমধ্যে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি স্থানীয় এজন যুৱকে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল কৰিছে আমি জনাইছো সবিশেষ খবৰ নেশ্যনেলি দৰ্শকসকলক যেটো ৰংগিয়া ৰেলৱে ষ্টেচনৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো কিয়নো ৰেলৱে ষ্টেচনৰ চৌহদত খুমালে নাক কুচাবলৈ বাধ্য হ'ব আপুনি ৰেলৱে ষ্টেচনৰ চৌহদত এটা সৰু টিঙৰ ঘৰৰ গাতে লাগি আছে ভাং গছৰ খেতি আৰু চৌহদৰ ভিতৰৰ দেৱালৰ কাষতে প্ৰস্ৰাৱ কৰে একাংশ লোকে আৰু অস্বাস্থ্যকৰ পৰিবেশৰ মাজত চলি আছে চাহৰ এখন দোকান আৰু এইসমূহ প্ৰশ্ন উত্থাপন কৰি স্থানীয় যুৱকে সামাজিক মাধ্যমত এৰিছে ভিডিঅ' ৰেলৱে এই দুৰ্গন্ধময় পৰিবেশৰ বাবে দুৰ্ভোগ ভুগিছে এতিয়া ৰেল যাত্ৰীসকলে এটেনশন ৰংগিয়া ৰেল ডিভিজনৰ ডিআৰএম নীৰজ গুপ্তা এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আসলতে ৰেলৱে ষ্টেচনবোৰত এইবোৰ কি বুলি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় যুৱক এজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল কৰিছে আৰু যি অস্বস্তিকৰ পৰিবেশ দুৰ্গন্ধময় পৰিবেশৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে ৰেলৱে যাত্ৰীসকলে আৰু ইতিমধ্যে ৰংগিয়া ৰেল ডিভিজনৰ ডিআৰএম নীৰজ গুপ্তাক সাৱধান বাণী দিছে একাংশ ৰাইজে আৰু স্থানীয় যি যুৱকসকল আছে যুৱকসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু ইতিমধ্যে স্থানীয় এজন যুৱকে সামাজিক মাধ্যমত এৰিছে ৰেলৱে ষ্টেচনৰ এটা ভিডিঅ' আৰু ৰেলৱে ষ্টেচনৰ যি দৃশ্য সেই দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব আপুনি ষ্টেচনৰ ভিতৰলৈ যাবলৈ হলে হাতত এখন ৰুমাল লৈ যাব লাগিব নাক কুচাবলগীয়া অৱস্থা আপোনাৰ হ'ব কিয়নো যি পৰিবেশ সেই পৰিবেশ দেখি আপোনাৰ চকু কপালত উঠিব যেটো চৌহদৰ কাষতে যি দেৱাল সেই দেৱালৰ কাষতে একাংশ লোকে প্ৰস্ৰাৱ কৰে আৰু যি এটা কাষতে ভাঙৰ গছৰ খেতি কৰা হৈছে তাৰ পাছত এতিয়া অস্বাস্থ্যকৰ পৰিবেশে বিৰাজ কৰিছে ৰেলৱে ষ্টেচনত দুৰ্ভোগ ভুগিব লগা হৈছে এতিয়া ৰেল যাত্ৰীসকলে অস্বাস্থ্যকৰ পৰিবেশৰ মাজতে কিন্তু চলি আছে এখন চাহৰ দোকান কেনেকৈ চাহৰ দোকানখন চলি আছে এনেধৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যেটো এতিয়া দুৰ্ভোগ ভুগিছে ৰেল যাত্ৰীসকলে আপুনি ৰংগিয়া ৰেল ষ্টেচনলৈ যাওঁতে সাৱধান হওক ৰংগিয়া ৰেল ষ্টেচনৰ যি দৃশ্য সেই দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব কিয়নো অস্বাস্থ্যকৰ পৰিবেশৰ মাজতে যি এখন চাহৰ দোকান চলি আছে ৰেল ষ্টেচনৰ কাষতে যেটো ভাঙৰ খেতি কৰা হৈছে আৰু একাংশই যি চৌহদৰ কাষৰ যি দেৱালসমূহ আছিল দেৱালসমূহত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি এতিয়া স্থানীয় এজন যুৱকে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল কৰিছে যি ভিডিঅ' দেখিলে আপোনাৰ চকু কপালত উঠিব অস্বস্তিকৰ পৰিবেশৰ মাজত এতিয়া ৰেল যাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হৈছে দুৰ্গন্ধময় পৰিবেশৰ বাবে এতিয়া ৰেল যাত্ৰীসকলে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু ৰংগিয়া ৰেল ডিভিজনৰ ডিআৰএম নীৰজ গুপ্তাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যেটো ৰংগিয়া ৰেলৱে ষ্টেচনত কি এনে ধৰণৰ যি দৃশ্য সেই দৃশ্য দেখি এতিয়া স্থানীয় লোকসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে যি চৌহদৰ যি দৃশ্য ৰেল ষ্টেচনৰ চৌহদত সৰু টিঙৰ গাতে লাগি থকা এটা ঘৰত যেটো ভাঙৰ খেতি কৰা হয় চৌহদৰ ভিতৰত যিসমূহ দেৱাল আছিল সেই দেৱালসমূহত একাংশ লোকে প্ৰস্ৰাৱ কৰে অস্বাস্থ্যকৰ পৰিবেশৰ মাজত যেটো এখন চাহৰ দোকানো চলাই থকা হৈছে তাৰ পাছতে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰি স্থানীয় এজন যুৱকে সামাজিক মাধ্যমত এৰিছে এটা ভিডিঅ' ৰেলৱে ষ্টেচনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যেটো ৰেলৱে ষ্টেচনৰ যি দৃশ্য সেই দৃশ্য দেখি আপোনাৰো চকু কপালত উঠিব
ৰেলৱে ষ্টেচনৰ চৌহদত সোমালে আপুনিও নাক কোচাবলৈ বাধ্য হ'ব যে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে এখন চাহৰ দোকান খোলা হৈছে ৰেল ষ্টেচনৰ কাষতে এটা সৰু ঘৰত ভাঙৰ খেতি কৰা হৈছে আৰু যি ৰেল ষ্টেচনৰ চৌহদৰ যিসমূহ দেৱাল আছিল সেই দেৱালসমূহত একাংশ লোকে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এতিয়া এজন স্থানীয় লোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল কৰিছে ৰেলৱে ষ্টেচনৰ এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে ৰেল যাত্ৰীসকলে এটেনশ্যন ৰঙিয়া ৰেল ডিভিজনৰ DRM নীৰজ গুপ্তা আৰু ৰঙিয়া ৰেল ষ্টেচনৰ পৰিৱেশ এয়া এতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হৈ আছে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি স্থানীয় এজন যুৱকে সামাজিক মাধ্যমত এৰিছে এই ভিডিঅ' ইয়া মলং বাবা এইটো মন্দিৰ আমাৰ ইয়াতে গান্ধীৰ স্মৃতি আছে ইয়াৰ পিছত আপোনালোকে চাওক ইয়াৰ লেতেৰা এয়া ৰেল বিভাগৰ এয়া অকৰ্মণ্যতা এয়া অন্য একো নহয় ৰেল বিভাগৰ অকৰ্মণ্যতা ইয়াতে GM ডাঙৰীয়া আহিছিলে এয়া GM ডাঙৰীয়াই চাব লাগিছিলে এইবিলাকে আমি ৰঙিয়াবাসীৰ লোকেল ষ্টেচনবাসী হিচাপে নিবাসী হিচাপে আমি চাব বিচাৰিছিলোঁ যে GM-এ এইবিলাক চাওক আৰু দেখাইছে বেলেগ তেখেতে ইয়াতে আতিথ্য ল'ব আহিছিলে ইয়াতকৈ বেলেগ একো নহয় এয়া হৈছে ষ্টেচনৰ কাষত এয়া এখন হাবি এইখন ৰঙিয়া ষ্টেচন নহয় ৰঙিয়া জংগল ষ্টেচন ইয়াতে ফুৰিব আহিব পাৰিব মানুহে ৰঙিয়া জংগল ষ্টেচন এয়া চাওক নলা নৰ্দমাৰ অৱস্থা চাওক আপোনালোকে এয়া নলা নৰ্দমাৰ অৱস্থা এয়া হৈছে NF ৰেলৱে ৰঙিয়া জংচন ৰঙিয়া ডিভিজন এয়া হিচাপত আৰু একো নাই এজ এ ৰঙিয়া ষ্টেচন নিবাসী হিচাপে এইবিলাক দেখা পোৱাৰ পিছত আপোনালোকে চাওক এইখন হৈছে মেডিকেল ৰঙিয়া ষ্টেচনৰ কাষত থকা ৰেলৱেৰ মেডিকেল ইয়াৰে পাৰিপাৰ্শ্বিকতাৰ অৱস্থা চাওক কি অৱস্থা ইয়াতে মানুহ নহয় ইয়াতে জানুৱাৰ থাকে এনেকুৱা অৱস্থা হৈছে ঢাক ঢোল বজোৱাত কিন্তু একো এৰা নাই ৰেল ডিভিজনে ঢাক ঢোল বজোৱাত একোৱে এৰা নাই এয়া চাওক আপোনালোকে এয়া নলা নৰ্দমাৰ অৱস্থা এয়া হৈছে নলা নৰ্দমাৰ অৱস্থা এয়া ৰেলৱে ডিপাৰ্টমেণ্টৰ এয়া একোটা নমুনা এয়া নমুনা হয় আপোনাৰ যে উন্নয়ন এয়া উন্নয়ন চলি আছে চাওক এয়াই উন্নয়ন ৰেলৱে ডিভিজনৰ এয়া উন্নয়ন আৰু এয়া আমাৰ GM ছাৰে ইনস্পেকশ্যন কৰি গ'ল মই সন্তুষ্ট ইয়াক লৈ পেলাই ইয়াতকৈ বেছি আৰু কিবা আশা কৰিব পাৰিম বুলি মই নাভাবোঁ
যে আমাক ৰেলৱে ডিপাৰ্টমেণ্টে ৰঙিয়াবাসীৰ ৰাইজক ইয়াতকৈ আৰু কিবা দিব চাওক ইয়াৰে কাষত থকা নেক্সট ইনষ্টিটিউশ্যনটো হৈছে চেণ্ট্ৰেল স্কুল এয়া চাওক চেণ্ট্ৰেল স্কুল আৰু এয়া পৰিৱেশ চাওক এয়া চেণ্ট্ৰেল স্কুল ইয়াতে ল'ৰা ছোৱালী পঢ়ে আমাৰ ৰঙিয়াৰ ল'ৰা ছোৱালীয়ে পঢ়ে ইয়াতে ৰেলৱে চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীয়ে পঢ়ে আৰু এয়া হৈছে আমাৰ ভৱিষ্যত এয়া আমি শিকাই আছো এয়া হৈছে স্বচ্ছ ভাৰত ৰেলৱে ডিপাৰ্টমেণ্টৰ স্বচ্ছ ভাৰত এয়া চাওক এয়া ৰানিং ৰুমৰ স্বচ্ছ ভাৰত এয়া চাওক এয়া ৰানিং ৰুমৰ স্বচ্ছ ভাৰত এয়া হৈছে অৱস্থা ৰেলৱে ডিপাৰ্টমেণ্টে দেখাব নোখোজা কিছুমান অনাহৈতিক অনাকাংক্ষিত আৰু সকলোৱে ভুগি থকা একোটা সমপৰ্যায়ৰ একোটা অৱস্থা চাওক এয়া এইখনে ৰঙিয়া ৰেল ডিভিজন এইবাৰ আপোনালোকক মই দেখাই আছো যে আমাৰ ৰঙিয়া ষ্টেচনৰ এয়া ষ্টেচনৰ বাহিৰতে আমাৰ পাৰিপাৰ্শ্বিকতা এয়া হৈছে আমাৰ ৰঙিয়া ষ্টেচনৰ পাৰিপাৰ্শ্বিকতা চাওক ইয়াতে মানুহে পেচাব কৰে এয়া চাওক এইখন হৈছে ৰঙিয়া জংচন য'ত আমাৰ ডিআৰএম বহে চাওক এয়া এখেতে পেচাব কৰি আছে এক সুন্দৰ পৰিৱেশ চলি আছে ইয়াতে চাওক এয়া চাওক ইয়াতে লাজ মান সন্মান একোৱেই নাই এয়া হৈছে ৰঙিয়া ৰেলৰ জাতি মাটি ভেটিৰ একোটা হেৰি মই এম পি মহোদয়ক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এইবিলাকত গুৰুত্ব দিয়ক মই জনাত আপুনি ৰেলৱে বিভাগত বহুতখিনি কাম কৰাৰ কাৰণে চেষ্টা কৰিছে এয়া চাওকচোন ৰঙিয়া ষ্টেচনৰ পাৰিপাৰ্শ্বিকতা বহিৰা আৰু ইয়াতকৈ ডাঙৰ এতিয়া আপোনালোকক মই দেখাম আপোনালোকক ইয়াতে কি চলি আছে এতিয়া এইখন হৈছে ৰেলৱে ডিভিজনৰ এয়া হৈছে আন এটা পৰ্যায় য'ত আপুনি দেখা পাব ভাঙৰ খেতি এয়া হৈছে ভাঙৰ খেতি এয়া মই দেখাই আছো এতিয়া আপোনালোকক নিচেই ওচৰত গৈ পেলাই মই দেখাই আছো যে ভাঙৰ খেতি ৰেলৱে ডিভিজনে NF ৰেলৱে ৰঙিয়া ডিভিজনৰ এয়া হৈছে ভাঙৰ খেতি চাওক আপোনালোকে এয়া ভাঙৰ খেতি এখেতসকলে ক'ব যে আমি ভাঙৰ খেতি কৰা নাই তেতিয়াহ'লে এয়া কি ইমান ডাঙৰ কেলে হৈছে আপোনালোকে চাওক আপোনালোকে এয়া ভাং হয়নে গাঞ্জা এয়া হৈছে আমাৰ ৰেলৱে ষ্টেচনৰ এয়া অৱস্থা এয়া চাওক ইয়াতে ৰঙিয়া ষ্টেচন নিবাসীসকলে এনেকেই জীয়াই আছে আৰু GM ডাঙৰীয়া আপুনি যে আহি পেলাই চাই গ'ল ন এয়া হৈছে আপোনাৰ পৰ্যবেক্ষণ এয়া আপোনালোকক দেখাই দিলোঁ এতিয়া আপোনালোকৰ কথা আপোনালোকে কি কৰে ভাঙৰ খেতি পেচাব কৰা আৰু আপোনালোকৰ দুৰ্দশাৰ অৱস্থা ৰেলৱে ডিপাৰ্টমেণ্ট ইমান দুৰ্দশা অৱস্থাত কেলেই আছে মই এইটো কথা এতিয়ালৈকে বুজি পোৱা নাই ৰঙিয়াৰ এজন বৈঠকী হিচাপে মই আপোনালোকক এইখিনি মই দেখাই দিছোঁ আৰু সমূহ ৰঙিয়াবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম আহক সকলোৱে মিলি দল সংগঠন সকলোৱে আহক একমাত্ৰ আমাৰ ৰঙিয়াৰ কাৰণে আহক আমি এখন সম্পূৰ্ণ সুন্দৰ ধুনীয়া আৰু পৰিষ্কাৰ ষ্টেচন ব্যৱস্থা কৰোঁ য'ত এটা প্ৰস্ৰাৱগাৰ থাকিব য'ত সমূহ অসমীয়া খিলঞ্জীয়া ব্যক্তিসকলে এটা সংস্থাপন পাব ইয়াতকৈ বেছি আৰু মোৰ ক'বলগীয়া নাই বাকীখিনি